নমস্কাৰ। আজি 28 মে 2026। মই প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ ৰাশিফল থাকিব, যাত্ৰা শুভকৰ্ম আৰু দিনটোৰ বিশেষ। আজি মংগল বহি আছে মেষ ৰাশিত, ৰবি আৰু বুধ বৃষ ৰাশিত বহি আছে, শুক্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে, আজি কেতু বহি আছে সিংহ ৰাশিত, চন্দ্ৰ তুলা ৰাশিত। তাৰ মানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে তুলা ৰাশি হ'ব। আজি শনি বহি আছে মীন ৰাশিত, লগ্ন আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব। গতিকে আপুনি পাৰিলে শনি আৰু শুক্ৰ গ্ৰহৰ বাবে এটি ব্লু ডায়মণ্ড ইউজ কৰক, লাকি ষ্টোন, নতুবা এটি ব্লু জাৰকনো পিন্ধিব পাৰে আৰু বছৰটোত শনিদেৱৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি পৰিৱেশ অস্থিৰতা থাকিব পাৰে, শৰীৰ অতি সচেতন হওক, নতুন যোগাযোগৰ পৰা আনন্দিত হ'ব, কৰ্মৰ ক্ষেত্ৰত মধ্যম, প্ৰেমত সাৱধান। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, আজি দৈ আৰু চেনি দান কৰক। বৃষ ৰাশি, আজি বিয়াৰ যোগাযোগত শুভ, কৰ্মৰ ক্ষেত্ৰত মধ্যম, শৰীৰৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মধ্যম, যান বাহন চলোৱা লোকসকলে সাৱধান, প্ৰেমত উৎসাহ। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 1। মিথুন ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা পাব, মাতৃৰ শুভ, বিদ্যাত শুভ, নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিত বাধা, ব্যৱসায় বাণিজ্যত মধ্যম ফল। লাকি কালাৰ পিংক, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, আজি এটা গোটা আৰু পকা ৰঙালাও কলা কাপোৰত বান্ধি ঘৰৰ মূল দুৱাৰত ওলমাই থব। কৰ্কট ৰাশি, আজি মনৰ দৃঢ়তা বৃদ্ধি পাব, কৰ্মত উন্নতি, হতাশা আঁতৰিব, যান বাহন লাভৰ যুগ, ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা সাৱধান, বিদ্যাত মধ্যম, প্ৰেমত কষ্ট। লাকি কালাৰ ব্লু, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, আজি মেথি শাক মিহলি কৰা ৰুটি বনাই কলা কুকুৰক খাবলৈ দিয়ক। এয়া আছিল আজিৰ দিনটোৰ কৰ্কট ৰাশিৰ ফলাফল। এতিয়া আজিৰ যাত্ৰা শুভকৰ্ম আদি। আজি 13 জেঠ, শুক্লা দ্বাদশী তিথি, চিত্ৰা নক্ষত্ৰ, বেতিপাত যুগ, বৈশ্য বৰ্ণ, দেৱাৰীগণ। আজি দিনটো যাত্ৰা নাই, চন্দ্ৰদগ্ধাৰ দুখ দেখা যায়। শুভকৰ্ম আছে পঞ্চামৃত, সাত বীক্ষণ, মুখান্নপ্ৰাশন, ৰত্নাদি ধাৰণ, দোকান, নাট্যাৰম্ভ আদি। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া দিনটোৰ ৰাশিফললৈ গৈছোঁ। ৰাশিফলৰ আগতে চিঠি, গতিকে এইখন চিঠি লিখিছে মৰমী হাজৰিকা। এখেতে শিৱলিংগৰ পূজা পাতল কৰি আছে। ইয়াৰ কিবা বিশেষত্ব আছে নেকি বাৰু? হয়, শিৱলিংগৰ অৰ্থ হ'ল পুং তত্ত্বকাৰক অৰ্থ, আৰু এটা অৰ্থ হ'ল সূক্ষ্ম দেহা। এই দেহত যুক্ত আছে 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, 5টা বায়ু, মন, বুদ্ধি, মুঠতে 17টা অৱয়ৱযুক্ত দেহা। প্ৰত্যেক দেৱ দেৱীৰ সৃষ্ট এটা সূক্ষ্ম দেহা আছে, আৰু শিৱ পূজাত শিৱলিংগই প্ৰধান। শিৱৰ হাতত যি ত্ৰিশূল, আচলতে শাস্ত্ৰমতে ত্ৰিশূল মানে হ'ল চাবি। শিৱই ঐশ্বৰ্যৰ ভাণ্ডাৰ ধৰি ৰাখিছে। তেখেতক সন্তুষ্ট কৰিব পাৰিলে আপুনি বহুত বেছি ঐশ্বৰ্যশালী হ'ব পাৰিব। 3টি ফলকক সৃষ্টি, স্থিতি আৰু লয়ৰ প্ৰতীক বুলি কোৱা হৈছে। এটা ফলকক সত্য বুলি কোৱা হয়, য'ত বিষ্ণুৰ বাস, আৰু এটা ফলকক ৰজগুণ, য'ত ব্ৰহ্মাৰ বাস, আৰু তমগুণৰ অধিকাৰী যি ফলক, তাত স্বয়ং সংসাৰৰ দেৱ ৰুদ্ৰ মানে শিৱৰ বাস। শিৱক যদি আপুনি সন্তুষ্ট কৰিব পাৰে, তেতিয়া অভূত ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰ হ'ব পাৰিব। আৰু নতুবা কিন্তু শিৱই যদি অসন্তুষ্টি লাভ কৰে, তেতিয়া তেখেতে আপোনাক সংসাৰো কৰিব পাৰে, ধ্বংস কৰি দিব পাৰে। গতিকে সদায় যেতিয়া শিৱ পূজা কৰিব, তেতিয়া আৰু বাস্তৱতো আপুনি সকলোৰ মংগল কামনা কৰক, সকলোকে উপকৃত কৰাৰ বাবে চেষ্টা কৰক। শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ। এতিয়া সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ, লিঅ' টু স্কৰপিঅ'। সিংহ ৰাশি, আজি দুষ্ট লোকৰ পৰা সাৱধান, গোপন শত্ৰু বৃদ্ধি, ভ্ৰমণত কষ্ট, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ,
ভাতৃৰ পৰা সহায় লাভ কৰিব। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 8। কন্যা ৰাশি, আজি নিজৰ স্থিতি অটুট ৰাখক। বন্ধুৰ পৰা উৎসাহ পাব, পাবলগীয়া টকা ঘূৰাই পাব। সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান প্ৰাপ্তিৰ যোগ। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, কলা ৰঙৰ বস্ত্ৰ বা কলা তিল দৰিদ্ৰ লোকক দান কৰক। তুলা ৰাশি, আজি আৱেগত কোনো সিদ্ধান্ত নল'ব, বিদ্যাত চেষ্টা কৰক। ভ্ৰমণ দক্ষিণ দিশৰ পৰা কৰিব। কৰ্মৰ ক্ষেত্ৰত শুভ, যান বাহন ক্ৰয় কৰাৰ যোগ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 4। বৃশ্চিক ৰাশি, আজি কৰ্মস্থানৰ জটিলতা কমিব। সন্তানৰ শুভ, দূৰ ভ্ৰমণৰ যোগ। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ। ব্যৱসায়ত সফলতা লাভ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, আজি নৰসিংহৰ পুলি দান কৰক। এয়া আছিল বৃশ্চিক ৰাশিৰ ফলাফল। এতিয়া মই এখন বিশেষ কথা জনাই আছোঁ, আজিৰ দিনটোৰ বিশেষ। দোষমুক্ত ভূমি আৰু শুদ্ধিকৰণ পদ্ধতি। ভূমি বিচাৰত কৌণিক বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে, নহ'লে জীৱনত নিগেটিভ এনাৰ্জি ভৰি পৰিব। ঈশান পূব নতুবা ঈশান কোণটো সম্প্ৰসাৰিত হৈ 90 ডিগ্ৰীতকৈ কম যদি থাকে, এনেহ'লে সুস্বাস্থ্য আৰু ধন সম্পদৰ অধিকাৰী হ'ব পাৰিব। আৰু ভাল ভূমি বুলি কোৱা হৈছে স্ত্ৰীৰ সন্মান বৃদ্ধি পাব। আগ্নেয় কোণ সম্প্ৰসাৰিত হ'লে ই পুত্ৰ সন্তানৰ ক্ষেত্ৰত সমস্যা থাকে, অপযশ, উপাৰ্জনত বাধা, পুৰুষৰ স্বাস্থ্যহানি, মামলা মকদ্দমা তৈয়াৰ কৰে। বায়ব্য কোণ যদি 90 ডিগ্ৰীতকৈ কম হয়, তেতিয়া পুৰুষৰ কুবাস আৰু নাৰীৰ মামলা মকদ্দমা আহি যায়। তেতিয়াহ'লে বায়ব্য কোণটো পৃথক কৰি ৰাখিব লাগে। গতিকে ভূমি যেতিয়া আপুনি ক্ৰয় কৰিব, তেতিয়া কিন্তু ভালদৰে চাই চিতি বাস্তুমতে ভূমি ক্ৰয় কৰক। আপুনি ধুনীয়াকৈ সুখত জীৱন যাপন কৰিব পাৰিব। এতিয়া আহিছোঁ ধনু ৰাশিৰ পৰা মীন ৰাশি। ধনু ৰাশি, আজি ব্যৱসায়ত উন্নতি, আনৰ কথাত গুৰুত্ব নিদিব। কৰ্মস্থানত উদাৰতা প্ৰকাশ, শৰীৰৰ উন্নতি। শত্ৰুৱে ক্ষতি কৰিব চেষ্টা কৰিব পাৰে। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 5। মকৰ ৰাশি, আজি নতুন চিন্তাই মনত আনন্দিত কৰিব। ভ্ৰমণত শুভ, বিদ্যাৰ যত্ন লওক। কৰ্মত দক্ষতা বৃদ্ধি, নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, শনি মন্দিৰত সৰিয়হৰ তেল আৰু কলা সূতা অৰ্পণ কৰক। কুম্ভ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। বিদ্যাত আনন্দ, দাম্পত্যত শুভ। সন্তানৰ ক্ষেত্ৰত সন্মান হানি হ'ব পাৰে। পত্নী ভনীৰ পৰা সহায় লাভ। প্ৰেমত শুভ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, তামৰ পাত্ৰত কেইটামান চাউল আৰু ৰঙা চন্দন মিহলাই সূৰ্য দেৱতাক অৰ্পণ কৰক। মীন ৰাশি, আজি দুষ্ট লোকৰ পৰা সাৱধান। শৰীৰৰ উন্নতি, ভাতৃৰ শুভ। ভ্ৰমণত সফল, ব্যৱসায়ত লোকচানৰ সম্ভাৱনা। খৰচ বাঢ়িব, বিদ্যাৰ্থীসকলৰ ভবামতে ফল নাপাব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, আজি 21টা চাউল হালধীয়া কৰি মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰক। এয়া আছিল মীন ৰাশিৰ ফলাফল। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।